নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেল এণ্ড গ্ৰেড 4 পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট গণিতৰ কিছুমান প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম, যিকেইটা প্ৰশ্ন পৰীক্ষাত অহাৰ সম্ভাৱ্য বেছি আছে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নসমূহ ভালদৰে বুজি পাব আৰু পৰীক্ষাত এই প্ৰশ্নৰ উত্তৰসমূহ সমাধান কৰিব পাৰিব। গতিকে পলম নকৰি ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, 1ৰ পৰা 100 পৰ্যন্ত কিমানটা মৌলিক সংখ্যা আছে? 1ৰ পৰা 100 পৰ্যন্ত কিমানটা মৌলিক সংখ্যা আছে? অপশ্যন A 20, অপশ্যন B 25, অপশ্যন C 30, অপশ্যন D 35। প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমতে আমি জানি লওঁ মৌলিক সংখ্যা কি। মৌলিক সংখ্যা হ'ল জীৱৰ সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজে অৰ্থাৎ ইটছেল্ফ, তাকে কি বুলি কয়? মৌলিক সংখ্যা বুলি কয়। যেনে 2 এটা মৌলিক সংখ্যা, কিয়নো 2ৰ উৎপাদক 1 আৰু 2 হয়। ঠিক সেইদৰে 3ৰ উৎপাদক 1 আৰু 3 মনত থাকিবনে? অৰ্থাৎ জীৱৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, তাকে কি বুলি কয়? মৌলিক সংখ্যা বুলি কয়। এতিয়া কথাটো হ'ল 1ৰ পৰা 100লৈ মুঠ কিমানটা মৌলিক সংখ্যা আছে? এইটো মনত ৰাখিব আপোনালোকে, মুঠ 25টা মৌলিক সংখ্যা আছে। মনত থাকিবনে? 1ৰ পৰা 100 পৰ্যন্ত মুঠ 25টা মৌলিক সংখ্যা আছে, অৰ্থাৎ অপশ্যন নম্বৰ B কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2, 1ৰ পৰা 20 পৰ্যন্ত কিমানটা মৌলিক সংখ্যা আছে? 1ৰ পৰা 20 পৰ্যন্ত কিমানটা মৌলিক সংখ্যা আছে? অপশ্যন A 7, অপশ্যন B 8, অপশ্যন C 9, অপশ্যন D 10। প্ৰিয় বন্ধু বান্ধৱীসকল মনত ৰাখিব 1ৰ পৰা 20 পৰ্যন্ত 8টা মৌলিক সংখ্যা আছে। সেইকেইটা হ'ল 2, 3, 5, 7, 11, 13, 17 আৰু 19। এতিয়া গণি চোৱাচোন কেইটা আছে? 1, 2, 3, 4, 5, 6, 7, 8। 1ৰ পৰা 20 পৰ্যন্ত মুঠ 8টা মৌলিক সংখ্যা আছে। আৰু মনত ৰাখিব 1ৰ পৰা 10 পৰ্যন্ত 4টা, 11ৰ পৰা 20 পৰ্যন্ত 4টা মৌলিক সংখ্যা আছে। মনত থাকিবনে? আৰু 90ৰ পৰা 100লৈ অৰ্থাৎ 90ৰ পৰা 100 পৰ্যন্ত এটাহে মৌলিক সংখ্যা আছে, সেইটো হ'ল 97। মনত ৰাখিব কিমান কৈছোঁ? 97। আৰু 1ৰ পৰা 100লৈ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হৈছে 97, 1ৰ পৰা 100লৈ। মনত থাকিবনে? এইবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 3লৈ। কুৱেশ্যন নম্বৰ 3, 1ৰ পৰা 50 পৰ্যন্ত অৰ্থাৎ 1ৰ পৰা 50 পৰ্যন্ত কিমানটা মৌলিক সংখ্যা আছে? অপশ্যন A 10, অপশ্যন B 15, অপশ্যন C 20, অপশ্যন D 25। কাৰেক্ট এনচাৰ অপশ্যন B। অপশ্যন B ইজ কাৰেক্ট এনচাৰ। 1ৰ পৰা 50 পৰ্যন্ত মুঠ 15টা মৌলিক সংখ্যা আছে। মনত থাকিবনে? এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে? কুৱেশ্যন নম্বৰ 4ত দিয়া আছে তলৰ কোনটো আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা? আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা বুলি ক'লে ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন A 2, অপশ্যন C 3, অপশ্যন B 3, অপশ্যন C 5, অপশ্যন D 7। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন A। অপশ্যন A ইজ কাৰেক্ট এনচাৰ 2। আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা বুলি ক'লে কি হ'ব? 2 হ'ব। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5, 1ৰ পৰা 100 পৰ্যন্ত কিমানটা যৌগিক সংখ্যা আছে? এইটো প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট। 1ৰ পৰা 100 পৰ্যন্ত কিমানটা যৌগিক সংখ্যা আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন A 37, অপশ্যন B 73, অপশ্যন C 39, অপশ্যন D 93। প্ৰিয় বন্ধু বান্ধৱীসকল যৌগিক সংখ্যা কি? জীৱৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, তাকে কি বুলি কোৱা হয়? যৌগিক সংখ্যা বুলি কয়। এতিয়া ইয়াত যৌগিক সংখ্যা বুলি ক'লে মুঠ কেইটা যৌগিক সংখ্যা আছে? 1ৰ পৰা 100লৈ 73। অপশ্যন B ইজ কাৰেক্ট এনচাৰ। অপশ্যন B ইজ কাৰেক্ট এনচাৰ। মনত ৰাখিব। এবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো আটাইতকৈ সৰু যৌগিক সংখ্যা? আটাইতকৈ সৰু যৌগিক যেতিয়া ক'ব তেতিয়াহ'লে মনত ৰাখিব অপশ্যন B। অপশ্যন B ইজ কাৰেক্ট এনচাৰ। 4 আটাইতকৈ সৰু যৌগিক সংখ্যা বুলি ক'লে অপশ্যন B 4। আটাইতকৈ সৰু যৌগিক সংখ্যা কি? 4। মনত থাকিবনে? এবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 7লৈ। কুৱেশ্যন নম্বৰ 7,
1ৰ পৰা অৰ্থাৎ 1ৰ পৰা 100 পৰ্যন্ত নিখুঁত সংখ্যা কেইটা 1ৰ পৰা 100 পৰ্যন্ত নিখুঁত সংখ্যা কিমান নিখুঁত মিন্স পারফেক্ট নাম্বাৰছ মনত থাকিব না 1ৰ পৰা 100 পৰ্যন্ত নিখুঁত সংখ্যা কেইটা ইয়াত অপচন দিয়া আছে 1 অপচন বি 2 অপচন সি 3 অপচন ডি 4 প্ৰিয় বন্ধু বান্ধৱীসকল মনত ৰাখিব নিখুঁত সংখ্যা মানে হৈছে জীৱৰ সংখ্যাৰ উৎপাদক কেইটা যোগ কৰিলে সেই সংখ্যাটো পোৱা যায় তাকে নিখুঁত সংখ্যা বুলি কয় যেনেকুৱা 6ৰ উৎপাদক কি 1 2 3 আকৌ এই কেইটা প্লাস কৰি চোৱা কিমান পাম আমি 6 পাম গতিকে জীৱৰ সংখ্যাৰ উৎপাদক কেইটা প্লাস কৰিলে অৰ্থাৎ যোগ কৰিলে সেই সংখ্যাটোই পাও তাকে কি বুলি কয় নিখুঁত সংখ্যা অৰ্থাৎ পারফেক্ট নাম্বাৰছ গতিকে ই 6 এটা পারফেক্ট নাম্বাৰ হয় আৰু মনত ৰাখিব 1ৰ পৰা 100 পৰ্যন্ত মুঠ দুটাহে পারফেক্ট নাম্বাৰ আছে অৰ্থাৎ নিখুঁত সংখ্যা আছে সেই দুটা হৈছে মনত ৰাখিব 6 আৰু 28 মনত থাকিব না 6 আৰু 28 নিখুঁত সংখ্যা অৰ্থাৎ পারফেক্ট নাম্বাৰছ গতিকে কারেক্ট আনসার অপশন বি ইজ কারেক্ট আনসার কোয়েশ্চন নাম্বার 8 আটাইতকৈ সৰু নিখুঁত সংখ্যা হোৱাট ইজ দ্য স্মলেষ্ট প্ৰাইম নাম্বাৰ অপশন এ 2 অপশন বি 4 অপশন সি 6 অপশন ডি 10 ইয়াৰ কারেক্ট কোনটো হ'ব অপশন সি ইজ কারেক্ট আনসার মই অলপ আগতে বুজাই দিলো যে 1ৰ পৰা 100 পৰ্যন্ত দুটাহে নিখুঁত সংখ্যা আছে এটা হৈছে 6 আৰু এটা হৈছে 28 গতিকে স্মল টু কি হ'ব 6 হ'ব গতিকে কারেক্ট আনসার অপশন সি কোয়েশ্চন নাম্বার 9 মোস্ট ইম্পর্টেন্ট প্রশ্ন এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহি থাকে পৰীক্ষাত এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য কিমান ইয়াত চাৰিটা অপশন দিয়া আছে অপশন এ 30 অপশন বি 33 অপশন সি 27 অপশন ডি 35 ইয়াৰ এটা সূত্র আছে সূত্ৰটো মনত ৰাখিবা 3 মধ্যমা 3 ইনটু মধ্যমা ইজ ইকুয়াল টু 2 মাধ্য 2 মাধ্য মানে 2 ইনটু মাধ্য প্লাস বহুলক এটো এটা ফর্মুলা মনত ৰাখিবা এতিয়া এই ফর্মুলা মতে যদি কৰো 3 মধ্যমা অর্থাৎ 3 ইনটু মধ্যমাটো কিমান 33 ইজ ইকুয়াল টু 2 মাধ্যটো আমি পোৱাই নাই প্লাস বহুলক কিমান দিয়া আছে 45 এতিয়া আমি কি কৰিম 3 লগত 33 মাল্টিপল কৰিলে কিমান পাম 99 ইজ ইকুয়াল টু 2 মাধ্য প্লাস 45 এতিয়া 99 এই 45 টো যদি ইফালে লৈ আহিও কি হ'ব মাইনাস 45 ইয়াতে কি থাকিব 2 মাধ্য থাকিব 2 মাধ্য এতিয়া 99 ৰ পৰা 45 মাইনাস কৰিলে কিমান পাম 54 ইজ ইকুয়াল টু 2 মাধ্য এতিয়া এই 2 এৰে যদি 54 ক আমি কটাকটি কৰো কিমান পাম 27 গতে মাধ্য কিমান হ'ব 27 মনত থাকিব না কারেক্ট আনসার অপশন সি ইজ কারেক্ট আনসার ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোয়েশ্চন নম্বৰ 10 মোস্ট ইম্পর্টেন্ট প্ৰশ্ন 3 2 6 4 9 7 11 5 15 তথ্যখিনিৰ মধ্যমা নিৰ্ণয় কৰা প্ৰথমতে যেতিয়া মধ্যমা নিৰ্ণয় কৰিব দিব এটা ফৰ্মুলা মনত ৰাখিবা তথ্য যিমানখিনি নাম্বাৰ দিয়া থাকে এই নাম্বাৰখিনি সৰুৰ পৰা ডাঙৰলৈ সজাই লব কেনেকৈ হয় ইয়াৰ সৰু কোনটো আছে 2 তাৰ পিছত কি আছে 3 তাৰ পিছত কি আছে 4 তাৰ পিছত 5 তাৰ পিছত 6 7 9 আৰু 15 তাৰ পিছত আমি সংখ্যা কেইটা গণি চাম কেইটা সংখ্যা আছে 1 2 3 1 2 3 4 5 6 7 8 2 3 4 5 6 7 9 15 আৰু এটা সংখ্যা আছিল 11 আছিল গতিকে ইয়াত কেইটা আছে টোটাল 9 আছে এতিয়া আমি কি কৰিম দুয়ৰ ফালৰ পৰা এটা সংখ্যা কাটি যাম অৰ্থাৎ লেফট সাইড ৰাইট সাইডৰ পৰা এটা সংখ্যা কাটি যাম মধ্য মানে কি মাজৰ সংখ্যা গৰে এই 15 কাটি দিলো ইয়াৰ ফালৰ পৰা 2 কাটিলো এবাৰ 11 কাটিম 3 কাটিম 9 কাটিম 4 কাটিম 7 কাটিম 5 কাটিম গৰে মাজত কি থাকিল 6 গৰে কারেক্ট আনসার অপশন এ এটা কথাটো হল যে এই যে গণি চালো আমি 2 3 4 5 6 7 9 11 15 টোটাল কেইটা আছিল 9 যদি ইয়াত আৰু এটা সংখ্যা দিও 16 কেইটা হল 10টা তেতিয়া মাজৰ সংখ্যা কেনেকৈ তেতিয়া দুয়ৰ ফালৰ পৰা সংখ্যা কাটি যাম যায় পিনে মাজত দুটা সংখ্যা থাকিব সেই দুটা সংখ্যাক আমি কি কৰিম যোগ কৰি দুয়েৰে হৰণ কৰি যেটো পাম হেতু হ'ব মধ্যমা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 4 5 5 6 4 3 2 2 5 1 তথ্যখিনি বহুলক কি এই বহুলক প্ৰশ্নটো এবাৰ আহিব পাৰে এতিয়া
আমি কেনেকৈ চাম ইয়াত এটা সংখ্যা বেছিবাৰ ব্যৱহাৰ কৰাইছে চাওক 4 কেইবাৰ দুবাৰ ব্যৱহাৰ কৰাইছে 5 কেইবাৰ তিনিবাৰ ব্যৱহাৰ কৰাইছে 6 এবাৰ 3 কেইবাৰ এবাৰ আৰু 2 কেইবাৰ দুবাৰ কোনটো সংখ্যা বেছি ব্যৱহাৰ কৰাইছে 5 গতে বহুলক কি হ'ব 5 ইয়াৰ পিছৰ নম্বৰটো হৈছে কোৱেশ্চন নম্বৰ 12 হুইচ is the largest of the following fraction তলৰ কোনটো আটাইতকৈ ডাঙৰ সংখ্যা ইয়াত ডাঙৰ ভগ্নাংশ তলৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ ইয়াত ভগ্নাংশ কেইটা দিয়া আছে এতিয়া ইয়াৰ চাৰিটা অপচন দিয়া আছে ইয়াৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ কেনেকৈ ওলাম এই যে চাৰিটা অপচন দিয়া আছে বা চাৰিটা ভগ্নাংশ দিয়া আছে প্ৰত্যেকটোকে আমি কি কৰিম হৰণ কৰিম কেনেকৈ হৰণ কৰিম লবটোক হৰেৰে হৰণ কৰিম এই 2 3 ৰে হৰণ কৰি ইখিনি পালো আকৌ 3 5 ৰে হৰণ কৰি 0.6 পালো এইটোক 11 দিয়ে হৰণ কৰিলো কিমান পাম 0.73 আকৌ 11ক 7 ৰে হৰণ কৰি কি পাম 0.65 এতিয়া আটাইতকৈ ডাঙৰ কোনটো 0.73 গতি 8/11 টো কি হ'ব ডাঙৰ হ'ব গতি অপচন সি ইজ কারেক্ট आंसर এবাৰ কোৱেশ্চন নম্বৰ 13 মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন ইফ এ নাম্বাৰ ইজ এস মাছ গ্ৰেটাৰ দেন 31 এটা নাম্বাৰ আছে যি নেকি 31 তকৈ ডাঙৰ as it is less than 75 আৰু কি কৈছে 75 তকৈ সৰু হয় then the number is প্ৰথমতে আমি কি কৰিম সংখ্যাটো ধৰি লম সংখ্যাটো x এতিয়া x তকৈ 31 কি কৈছে more than অৰ্থাৎ প্লাস greater than আৰু less than মানে কি মাইনাস অৰ্থাৎ 75 minus x এতিয়া কি কৰিম x ইফালৰ x টো যদি ইয়াতে আনি দিও x আৰু ইয়াত কি হ'ল 75 is plus 31 টো আমি যদি এই সাইডত লৈ যাও মাইনাস এটা মাইনাস হ'ব মাইনাস প্লাস 31 এটো মাইনাস হয় x minus 31 হ'ব এতিয়া দুটা সংখ্যা যদি যোগ কৰো 2x 6 আৰু 7 plus 3 কিমান হ'ব 10 এটা 2 এৰে যদি 106 কাটো কি পাম আমি 753 গতে কারেক্ট आंसर অপশন D is correct answer. Option D is correct answer. Question number 14. Which of the following number is the 0.9, 0.9, 9 bar, 0.09 bar, 0.09 bar. Yet at a question is which of the following number is greater than ho? Is greater than or kuntu dangor greater than. It can go on 0.9 means ki 0.9 means 0.9 at time. আকৌ 0.9 বাৰ ওপৰত বাৰ থাকিলে কি বুজায় 0.9 টো লিখি থাকিব পাৰি এনেকৈ 9 টো লিখি থাকিব পাৰি বুজি পাইছে না আকৌ 0.09 বাৰ মিন্স অৰ্থাৎ 0.09 এনেকৈ লিখিব পাৰি আকৌ 0.09 ওপৰত দুটাতে বাৰ আছে কেনেকৈ লিখিব পাৰিম 0.09 এনেকৈ লিখিব গতি আমি কোনটো ডাঙৰ দেখা পাও এটো হে ডাঙৰ দেখা পাও 999 গতি অপচন বি ইজ কারেক্ট आंसर প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ভিডিওটোত কিবা ভুল ভ্ৰান্তি হলে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ